মনবে প্রাহ মনোরেক্ষা কবে ব্রবী। হে অৰ্জুন, এই যিটো জ্ঞানৰ কথা মই কৈ আছোঁ, যোগৰ কথা কৈ আছোঁ, এইটো মই প্ৰথমতে বিবস্বান সূৰ্যক দিছিলোঁ। সূৰ্যই মনুক দিলে, মনুৱে ইক্ষ্বাকুক দিলে। ইক্ষ্বাকৰ পৰা আনি মান্ধাতা, মান্ধাতাৰ পৰাই হৰিশ্চন্দ্ৰ, হৰিশ্চন্দ্ৰৰ পৰা আহি শিৱী, শিৱীৰ পৰা আহি এই ধৰণৰ দশৰথ, দশৰথৰ আগৰো কিজন ভগীৰথ, ভগীৰথৰ আগৰজন সগৰ, এইবিলাকৰ দ্বাৰা আহি 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 শেষত ৰামচন্দ্ৰ পালেহি। ঠিক তেনেদৰে চন্দ্ৰবংশটো সেই ধৰণে আহি 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 একদম ভীষ্ম হৈ হৈ আহি অৰ্জুন যুধিষ্ঠিৰ পালেগৈ। এই মানুহবিলাকৰ চৰিত্ৰ জীৱনী মোৰ লগত আছে কাৰণে সেইবিলাকৰ মই অনুপ্ৰাণিত হৈ কওঁ, মই যে এজন বৰ ডাঙৰ বৰ ডাঙৰ বৰ ডাঙৰ চহকী মানুহ। কাৰণ সেইবিলাকে মোক আনন্দ দিয়ে। সম্পত্তি কি কাৰণে লাগে? আপোনাক পইচা কি কাৰণে লাগে? সুখৰ কাৰণে। সুখ কেলৈ লাগে? আনন্দৰ কাৰণে লাগে। কিন্তু যদি মই সেই আনন্দবিলাক এই লোকসকলৰ জীৱনী চাই চাই তেওঁলোকৰ লগত যদি কৰি পেলাই মই আনন্দ পাবলৈ ধৰোঁ, বেলেগে পইচা মোক কি কাৰণে লাগে? সেইকাৰণে মই সোণ বোলা বস্তুটো চুইয়ে পোৱা নাই। 2 নম্বৰ, পইচা প্ৰায় নচোঁ, চহী দিব লাগে। যিহেতু মই ছেক্ৰেটেৰী, চহীটো দি দিওঁ, কিন্তু পইচা নলওঁ। পইচাৰ কাৰণে এখেতক ৰাখি দিছোঁ, আপুনি সন্ন্যাসী মানুহ, আপুনি পইচা চুব আৰু যি কৰে কৰিব, মোৰ ওচৰত পইচা আহিব নিদিব। যত্ন মই এইটো কৰিছোঁ যাতে মই নোটবিলাক যাতে চুবলৈ নাপাওঁ। ভয়ংকৰ বেয়া লাগে যদি নোট এটা চুওঁ, গাটো জ্বলি উঠিবলৈ ধৰে। ইয়াৰ কাৰণ এটা আছে, সেইকাৰণে মই এই গোটেই কথাবিলাক কৈছোঁ। সন্ত তুকাৰাম মহাৰাজে কৈছে, মহাৰাষ্ট্ৰ যেনেকৈ আমাৰ ইয়াত শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱ হ'ল, ঠিক তেনেকৈ তুকাৰাম হৈ গ'ল, জ্ঞানেশ্বৰ হৈ গ'ল। তুকাৰামে কি কৈছে? আমা ঘৰি ধন শব্দাঞ্চিয়ে ৰত্ন। মোৰ ঘৰত এটাই বস্তু আছে, ধন এটাই, এইটো হ'ল শব্দ। আই এম স্পিকিং এবাউট দিছ। মই এইখন যে পিন্ধাই দিলে, আগতে ভবা নাছিলোঁ, পিন্ধাই দিয়াৰ লগে লগে মই শব্দৰ বিষয়ে 2টা কথা ক'বলগীয়া হৈছে, এইকাৰণে কৈছোঁ। শব্দাঞ্চি আমোচা জীৱাঞ্চে জীৱন। শব্দই মোৰ জীৱনৰ জীৱন। গতিকে শব্দ মোচ নাখায়। যি শব্দ আপুনি কৈছে, এই শব্দবিলাক আপোনাৰ মাইকত গৈছে, ক'ৰবাত ক'ৰবাত গৈছে, আমাৰ সেইবিলাক কভাৰ কৰিছে। আজিৰ এই ভাষণ গোটেই ভাৰতবৰ্ষৰ মানুহে শুনিব, অসমৰ মানুহে শুনিব। আমি দি থকা ভাষণ শব্দ নমৰে। এইবিলাক মেচিনেৰী নহ'লেও শব্দ আপুনি এৰি দিয়াৰ লগে লগে ইথাৰত গুচি গৈ, এইটো এটা আকাশখন হৈছে এটা লাইব্ৰেৰী, বৰ ডাঙৰ লাইব্ৰেৰী। চব বস্তু তাত জমা হৈ থাকেগৈ। কোনে কি কথা ক'লে, কি নক'লে, চব তাত জমা হৈ থাকিব। সেইকাৰণে মৃত্যু যদি ব্ৰজবাণী বোলাই, তেতিয়া মৃত্যুৰ জন্ম হয়, মৃত্যু আহে। ভাগৱতৰ প্ৰথমতে এইটোৱে আছে। যিজন পৰীক্ষিতে সদায় মিঠা মিঠা কথা কয়, ভাল কথা কয়, সত্য কথা কয়, মৰম লগা কথা কয়, স্নেহ নিৰ্মাণ কৰা কথা কয়, সেই মানুহজনে গৈ ঋষি তপস্যাত বহি থাকোঁতে তাত গৈ টান শব্দ বজ্ৰবাণীৰ প্ৰয়োগ কৰিলে। বজ্ৰবাণীৰ প্ৰয়োগ কৰাৰ ফলস্বৰূপে তাত এটা মৰা সাপ ওলাল।
how the death comes to us, how the death comes to our life. পৰীক্ষিতে যদি সমীক মুনিৰ ওচৰত গৈ যদি বেয়া শব্দ প্ৰয়োগ নকৰিলেহেঁতেন, গালি নিদিলেহেঁতেন, তেতিয়াহ'লে মৰা শব্দত নলায়। বেয়া শব্দ পৰিলে সেইটো হ'ল তাৰ কৰেলৰি আছে, তাৰ মানে হেৰি আছে, প্ৰতিক্ৰিয়া আছে। ল'ৰাই আহি পেলাই কি কৰিলে, সি চিংগি মুনিয়ে দেখিলে যে মোৰ পিতাৰটো গলাতটো মালা পিন্ধাই থৈছে। কি মালা, কোনে পিন্ধালে? ওচৰত গৈ এইটো মালা নহয়, এইটো মৰা সৰ্প। আৰু কেনেকুৱা সৰ্প? মৰা সৰ্প। মৰা সৰ্পটোৰ মোৰ পিতাৰ গলাত কেনেকৈ সোমালগৈ, কোনোবাই নিশ্চয় কৰিছে। ধ্যান কৰি চালে দেখিলে যে পৰীক্ষিত সাপ দি দিলে তৎক্ষণাত। আৰে কুলাংগাৰ, তই এনেকুৱা ডাঙৰ পাপ কৰিলি, তাৰ ফলস্বৰূপে তই আজিৰ পৰা সপ্তম দিনাখন তক্ষক ৰূপে নাগে তোক আহি দংশন কৰিব, আৰু সেই দংশনত তোৰ মৃত্যু হ'ব। How death comes to your life, কেনেকৈ আপোনাৰ জীৱনলৈ আহে এই বৰ্জবাণী। বৰ্জবাণী মানে মৃত্যুৰ পৰা এটা অমৃত কৰিব লাগে নহয়, অমৃত কৰিব লাগে, ঘূৰাই দিব লাগে। এতিয়া ইউ আৰ দি চন অফ ইমৰ্টেল স্পিৰিট। আপোনালোকে যিমান লোক আছে কোনো নমৰে। হোৱাট আই এম টেলিং, আই এম নট টেলিং লাইক এ ডিমেণ্টেড মেন। মই এজন পাগল মানুহৰ দৰে কথা কোৱা নাই, সঁচা কথাটো কৈছোঁ যে আপোনাক কোনো নমৰে। যিসকলে ঈশ্বৰৰ নাম লৈছে সেইসকলক কি কৰিব? ভগৱানে কৈছে যে যিসকলে সবাকো মাৰিব, বৌদ্ধগণ যত আছে। বৌদ্ধগণ মানে বুদ্ধ ধৰ্মৰ মানুহবিলাক নহয়, বুদ্ধিবাদী, ইণ্টেলেকচুৱেল হু ডাজ নট বিলিভ ইন দি এক্সিষ্টেঞ্চ অফ গড। ভগৱানৰ অস্তিত্বক স্বীকাৰ নকৰা তাৰ্কিক বুদ্ধিবাদীসকলক বৌদ্ধ বুলি কোৱা হৈছে ইয়াত। আৰু সেইসকলক বাছি বাছি মাৰিব। মাৰি কি কৰিব? যিসকলে ঈশ্বৰ ভক্তি কৰে, ভাল কথা কয়, সত্য বচন কয়, মৰমৰ ভাষা কয়, তেওঁলোকক উঠাই নি পেলাই সত্য যুগ আৰম্ভ কৰিবগৈ। সবাকো মাৰিব বৌদ্ধগণ যত আছে। তাৰপিছত সত্য প্ৰৱৰ্তাইবা পাছে। সত্য যুগ আপোনালোকৰ পৰা আৰম্ভ কৰিব লাগিব। শৰীৰটো আপোনালোকৰ মৰি থাকিব, ভিতৰৰ যিটো আত্মা আছে সেইটো কোনোদিনাখন নমৰে। আপোনালোকৰ ভাল মানুহখিনিক লৈ গৈ সত্য যুগ আৰম্ভ কৰাবগৈ। এনেও মানুহে কৈ থাকে যে আৰু কিমান দিনতে কলি যুগ হ'বই। নহয়, এতিয়াও 1,04,000 বছৰ বাকী আছে কলি পূৰা হ'বলৈ। কৃষ্ণ যোৱা এতিয়া কিমান দিন হৈছে? 5,500 বছৰহে হৈছে। কলি যুগৰ বয়সটো আৰু বহুত বেছি। গতিকে কলি যুগ এতিয়া শেষ নহয়, এইটো ক্ষুদ্ৰ প্ৰলয় হৈ এই মানুহবিলাককে নিব। ভাল যিবিলাক ব্যক্তি আছে সকলোবিলাক থাকি যাব, এইবিলাকক উঠাই লৈ গৈ কলিৰ শেষত সত্য প্ৰৱৰ্তাইবা পাছে আকৌ আৰম্ভ কৰিব। গড উইল বিগিন হিজ নিউ থিয়ৰী অফ লাইফ বাই ইউজিং ইউৰ গুড চৌলছ। আপোনাৰ ভাল ভাল আত্মাবিলাকক ব্যৱহাৰ কৰি সত্য যুগ আৰম্ভ কৰি দিব। এতিয়া ভাগৱতখনৰ কাম কি হ'ল? মৃত্যুটোক অমৰ কৰাটো আৰু বজ্ৰবাণীক অমৃত বাণী কৰাটো। ভাগৱতখন হ'ল অমৃত বাণী। ভাগৱত পঢ়িলে আপুনি অমৃত বেলেগে খাব নালাগে, অমৃত আপুনি তাতেই পাব। আৰু শেষৰ ফালে আপুনি ভাগৱতৰ 12 স্কন্ধ চাওক। হে অৰ্জুন, হে পৰীক্ষিত, 7 দিন 7 ৰাতি পাৰ হৈছে এতিয়া, আৰু অকণমান সময় বাকী আছে।
মই দেখিছোঁ তক্ষক নাগ সেয়া বহি আছে, তাত থিয় হৈ আছে। এইটো শেষ হোৱাৰ লগে লগে তেওঁ আহিব, মই যোৱাৰ লগে লগে। গতিকে তোমাক দংশন কৰিব, তোমাৰ মৃত্যুলৈ তৈয়াৰী কৰা। তেতিয়া পৰীক্ষিতে যিকেইটা কথা ক'লে, এইকেইটা আমি টেক্সট বুক হিচাপে মনত ৰাখিব লাগে। পৰীক্ষিতে ক'লে, প্ৰভু আপুনি মোৰ গুৰুৰো গুৰু, পৰম গুৰু। হাজাৰ জন্ম লৈ পেলাই যদি মই আপোনাৰ ঋণ পূৰা কৰিবলৈ বিচাৰোঁ, মই ঋণ পূৰা কৰিব নোৱাৰিম। ইমানেই উপকাৰ আপুনি কৰিলে আমাক। কিন্তু আৰু এটা কাম কৰক প্ৰভু, কি? মোক আশীৰ্বাদ এটা দি ইয়াৰ পৰা তৎক্ষণাত আপুনি গুচি যাওক আৰু তক্ষক ৰূপে নাগ আহি মোক দংশন কৰক। বোলে এইটো কি কথা? তুমি মৃত্যুৰ পৰা বাচিবৰ কাৰণে বা মৃত্যুক মহীয়ান কৰিবৰ কাৰণেই এই ভাগৱত আৰম্ভ কৰাইছিলা। ময়ো কৈছিলোঁ, বোলে হয়। কিন্তু এতিয়া তুমি কৈছা মৃত্যু আহিবলৈ দিয়া বুলি। উল্টা হৈ গ'লা ধোন, তুমি বদলি গ'লা তুমি অলপ সময়তে। তেতিয়া ক'লে, নহয়, মই ঠিক কৈছোঁ প্ৰভু। আপুনি যি যি কথা কৈ গ'ল প্ৰথম স্কন্ধৰ পৰা, মই যি যি কথা শুনি গ'লোঁ, মই কেৱল শুনা নাই, শুনাৰ লগে লগে মই এবাৰ দেখি গৈছোঁ। সেইকাৰণে ভাৰতীয় তত্ত্বজ্ঞানক দৰ্শন বুলি কয়। দৰ্শন, টু চি। Seeing is believing, touching leaves no doubt whatsoever. দেখিলেহে দেখিব, আপুনি দেখিলেহে বুজিব। আৰু যদি হাতে চুবলৈ পায়, অঁ এইজন আছে, হয়, আছে। He is here. I feel his existence by touching him. তেখেতক চুই পেলাই মই বুজি পাইছোঁ যে তেখেত আছে। আপুনি যিবোৰ কথা কৈ গ'ল, কৈ যোৱাৰ লগে লগে মই সেইবোৰ দেখি গৈ থাকিলোঁ। শেষত গৈ দশম স্কন্ধত যেতিয়া কৃষ্ণৰ জন্ম হ'ল, মই জন্মটো দেখি আছোঁ। আপুনি কোৱাৰ লগে লগে মই দেখি আছোঁ। আৰু তাৰপিছত কৃষ্ণই বাল্যলীলা কৰিলে, সেইবিলাক মই দেখি গৈ আছোঁ। কৃষ্ণই মাখন চুৰ কৰিলে, সেইবিলাক বস্তু মই দেখি আছোঁ। আৰু দেখি শেষত কালি দমন কৰিলে, সেইটো দেখিলোঁ। গোবৰ্ধনটো ডাঙৰি ধৰিলে, সেইটোও মই দেখা পালোঁ। আৰু এনেকৈ গৈ গোটেই কথাবিলাক কৃষ্ণ মই আপুনি কোৱাৰ লগে লগে দেখি গৈ থাকিলোঁ। আৰু যেতিয়া একাদশ স্কন্ধত আপুনি যেতিয়া তত্ত্বজ্ঞানৰ উপদেশ দিলে, আত্মা অনাত্মাৰ জ্ঞানৰ কথা কৈ গ'ল, তেতিয়া মই গম পালোঁ যে মই আচলতে পৰীক্ষিত নহয়। পৰীক্ষিত was a name imposed upon me by somebody other agencies. আউটাৰ এজেঞ্চিয়ে মোক দিছে, মই নিজে পৰীক্ষিত নহয়। কাৰণ মই লগত পৰীক্ষিত শব্দটো লৈ অহা নাই। মোৰ বিষ্ণুৰাত নামৰ যিটো মানে নাম, এইটো সঁচা নহয়। কাৰণ লোকে বাহিৰৰ পৰা জাপি দিয়া বস্তুটো কেতিয়াও সঁচা হ'ব নোৱাৰে। 2 নম্বৰ, মোৰ যিটো ফৰ্ম আছিল, মই যে পৰীক্ষিত সৰুকালত যিটো ৰূপ আছিল, সেইটো বদলি হৈ কিশোৰ যেতিয়া হ'লোঁ, তেতিয়া আৰু বদলি হ'ল। ডেকা হ'লোঁ, আৰু বদলি হ'ল। বাৰ্ধক্য লাহে লাহে আহিল, তেতিয়া আৰু বদলি হৈ গৈ এতিয়া এইটো পৰীক্ষিত হ'লোঁ। যিবোৰ বস্তু বদলি হৈ থাকে, সেইবিলাক কেতিয়াও সত্য হ'ব নোৱাৰে। গতিকে মোৰ নামো অসত্য, ৰূপো অসত্য। I am beyond name and form. I am something that is called Atma, which does not die at any time. It has no beginning, it has no end. সেইটো মই। গতিকে সেইটোক কোনো মাৰিব নোৱাৰে। হাজাৰ তথ্য কয়, তথাপিতো মাৰিব নোৱাৰে। আপুনি মোক সেইখিনি জ্ঞান দি দিলে, এতিয়া আপুনি যাওকগৈ। আশীৰ্বাদ দি গুচি গ'ল। গুচি যোৱাৰ লগে লগে কিন্তু পৰীক্ষিতে প্ৰাণ ত্যাগ কৰি দিলে। তক্ষকলৈ ৰৈ থকা নাই। এতিয়া প্ৰাণ ত্যাগ কৰাৰ পিছত মানুহজন বহি কেনেকৈ থাকিল? আপোনাকে মই সুধিছোঁ, আপুনি কোনোবা এজন মানুহে আপোনাৰ গাঁৱৰ হাল বাই আছিলে ভাদমহীয়া পথাৰত, আৰু একেবাৰে বিজুলী ঢেৰেকণি আহিলে, তেওঁৰ গাতে আহি বজ্ৰপাত পৰিলে। গৰুহালো তেওঁৰ ওপৰতো। গৰুহালো থিয় হৈ আছে, মানুহটো থিয় হৈ আছে।
যেতিয়ালৈকে কোনোবা যেন চুই নিদিয়ে, স্পৰ্শ কৰি নিদিয়ে, সি নপৰে। If it is possible here, then it was possible there also at that time. সেইখিনি সময়তো ঠিকেই আছিল। গতিকে এওঁ এৰি থৈ যোৱাৰ পিছত কেৱল এই তক্ষক নামৰ নাগটো আহি পেলাই দংশন কৰি দিলে আৰু তেওঁ কাষ্ট সংস্কাৰ মানে জ্বলি গ'ল। By this I am going to drive one point home. এটা কথা আপোনাক ক'ব খুজিছোঁ, নিবেদন কৰিব খুজিছোঁ যে আপুনি অমৰ আৰু অমৰেই হ'বগৈ লাগিব। আৰু ভাগৱতৰ, শ্ৰীমন্ত শংকৰদেৱৰ, মহাপুৰুষ মাধৱদেৱৰ, জ্ঞানদেৱৰ, তুকাৰামৰ বা গোস্বামী তুলসীদাসৰ মহাপুৰুষসকলৰ বাণীবিলাক হৈছে অমৰ অমৃত। এইবিলাকক গ্ৰহণ কৰা মানুহৰ আত্মাক কোনেও মাৰিব নোৱাৰে। আৰু বৰ অমৃত লাগে। প্ৰথম 2-4 দিনমান কিবা কিবি লাগিব, তাৰপিছত আমি এৰিব নোৱাৰা হ'ব আপুনি। মই এইটো শব্দৰ কথা কৈ কৈয়ে ইমানখিনি পালোগৈ। আই এম ভেৰি হেপী and grateful to this person who has discovered this word and used it in his organization. তেওঁ ধন্যবাদ দিছোঁ। এতিয়া আহিল শ্ৰীমন্ত শংকৰদেৱ কিয় লাগে নালাগে। এইটো কথা বাৰ বাৰ ঘূৰাই ঘূৰাই অসমৰ বিভিন্ন ঠাইত আমি কৈ আহিছোঁ। বিনুবাজীৰ কথাটো, বিনুবাজী মৰাৰ আগে আগে প্ৰশ্ন সোধা গ'ল যে অসমৰ ভয়ংকৰ পৰিস্থিতি, ৰাজনৈতিক অৱস্থা বেয়া, সামাজিক অৱস্থা বেয়া, অৰ্থনৈতিক অৱস্থা বেয়া, ডেম'গ্ৰাফি ইজ চেঞ্জিং ভেৰি ফাষ্ট, বদলি হৈ গৈ আছে। গতিকে জনবিন্যাসটো, গতিকে কি হ'ব এতিয়া অসমৰ অৱস্থা নাই। তেতিয়া বিনুবাজীয়ে ক'লে, তুমি গৈ এটা কথা ৰাইজক কৈ ফুৰাগে, কোনটো? যেতিয়ালৈকে অসমীয়াই শংকৰ মাধৱৰ কথা মানি চলিব, তেতিয়ালৈকে পৃথিৱীৰ কোনো শক্তিয়ে অসমীয়া জাতিক নিঃশেষ কৰিব নোৱাৰে। কিন্তু যিদিনাখনে অসমীয়াই নিজে শংকৰ মাধৱক পাহৰিব, তেতিয়া কিন্তু অসমীয়াক পৃথিৱীৰ কোনো শক্তিয়ে বচাব নোৱাৰে। এতিয়া অসমীয়াই আজি ক্ৰছ ৰোড নাও। আপুনি বাচিব খুজিছে নেকি? যদি বাচিব খুজিছে, শংকৰক লাগিবই, মাধৱক লাগিবই। বৰ আনন্দৰ কথা, অসমীয়াই ক্লাছিকেল লেংগুৱেজৰ স্বীকৃতি পালে এবাৰ। বহুত ডাঙৰ কথা। আমাতকৈ পিছত বঙালীয়ে পাইছে, কিন্তু হিন্দীয়ে পাবলৈ আছে এতিয়াও। উই আৰ few steps ahead of Bengali and Hindi also. আমি আগতে পালোঁ। কেলে? কিছুমান কাৰক আছে, তাৰ ভিতৰত শংকৰ মাধৱ আৰু আমাৰ এই যে ভট্টদেউ আদি এই মহাপুৰুষসকলে যে কণ্ট্ৰিবিউশ্যন দিলে, তাৰ আগতো সেই হৰিহৰ বিপ্ৰৰ পৰা আৰম্ভ কৰি চৰ্যাপদসকলৰ পৰা আৰম্ভ কৰি আৰু ইপিনেদি এই খ্ৰীষ্টিয়ান মিছনেৰীসকলে শিৱসাগৰত প্ৰথম অসমীয়া ছপা কৰি অসমীয়া সাহিত্যটোক, ভাষাটোক ৰক্ষা কৰিলে। আৰু সৰু দেখা এটা এটা কামেও কেতিয়াবা বৰ সাংঘাতিক কাম কৰি যায়। কোনটো কেনেকৈ পালোঁ আমি? এটা শিলৰ টুকুৰাই আমাক মানে অসমীয়াক স্বীকৃতি দিলে। শিলৰ টুকুৰা বোকাত পৰি আছিল গোলাঘাটত। সেই শিল দেখিবলৈ মিহি যেন দেখি পেলাই এজন মানুহে লৈ আনি ধুই পেলাই চালে যে তাত অসমীয়া, পুৰণীয়া অসমীয়া আখৰ লিখা আছে। আৰু সেইটো কেতিয়াৰ? একেবাৰে 5th century। সেইটোৱে আৰম্ভ কৰি দিলে আমাৰ। মই কি কৈছোঁ, ভাল কাম এটা দেখাত সৰু যেন দেখিলেও ই আগলৈ গৈ কি কৰিবগৈ ঠিকনা নাই, বহুত ডাঙৰ কিবা কৰি দিবগৈ। গতিকে সকলো সময়তে সৰু বা ডাঙৰ এইটো কথা নাভাবি ভাল কাম বুলি আমি কামবিলাক জীৱনত কৰি গৈ থাকিব লাগে। কোনোবা নহয় কোনোবা এটা সময়ত কাম দিবগৈ।
কি কৈছোঁ যে শংকৰ মাধৱৰ এই বিপুল লিখনিসমূহে আমাৰ অসমীয়া ভাষাক এটা বৰ ডাঙৰ স্থিতি দিলে। শ্ৰীমন্ত শংকৰদেৱ মহাপ্ৰয়াণৰ 4 বছৰৰ আগতহে শেক্সপিয়াৰৰ জন্ম হৈছে। শেক্সপিয়াৰে ষ্টেনফৰ্ড অন ইভেন নামৰ তেখেতৰ জেগাখনত তাত তেখেতে অপন থিয়েটাৰ আৰম্ভ কৰিছিল, মুক্ত নাট্য। কিন্তু আমাৰ শ্ৰীমন্ত শংকৰদেৱে 100 বছৰ আগতেই এই নাট্য সাহিত্যটো ইয়াত নামঘৰৰ দ্বাৰা গোটেই পৃথিৱীৰ মানুহক অপন থিয়েটাৰ, অপন ভাওনা, মুক্ত ভাওনা আমাক দি গ'ল। কি ক'বলৈ বিচাৰিছোঁ তাৰ মাজেদি আপোনাক, যে শংকৰদেৱে কিছুমান ইন'ভেশ্যন, আৱিষ্কাৰ কিছুমান কৰি গ'ল, যিবিলাক পৃথিৱীৰ বহু জেগাত বহুত জাতিয়ে এতিয়াও ধৰিব পৰা নাই। সেইটো আমি আগতেই কৰি গ'ল আমাৰ মানুহ। তাল উলিয়ালে, খোল উলিয়ালে, আমুক উলিয়ালে, সিটো উলিয়ালে, মাহ প্ৰসাদটো উলিয়ালে, বৰ সাংঘাতিক চাইণ্টিফিক। আমিও আজিকালি ৰাতিপুৱা এই মাহ প্ৰসাদটোহে খাওঁ, স্বামীজীয়ে তৈয়াৰ কৰি দিয়ে, আৰু গজালি ওলোৱা মাহ প্ৰসাদ এইটোৱে আৰম্ভ কৰোঁ দিনটো। স্বাস্থ্য ভাল হৈ আছে এতিয়া সেইকাৰণে এইবিলাক যে কৰিবলৈ ল'লোঁ। তাত যিবিলাক কম্বিনেশ্যন দিছে শ্ৰীমন্ত শংকৰদেৱ, ভেৰি চাইণ্টিফিক। 2 নম্বৰ কথা হ'ল, হোৱাই ডু ইউ ৱান্ট শংকৰদেৱ? শংকৰদেৱক এটা কথা কাৰণে লাগে, আমি মানুহবিলাকে 100 বছৰ কমেও জীয়াই থাকিব লাগে, প্ৰতিজন মানুহে। আপোনাক ভগৱানে পৃথিৱীলৈ পঠিয়াওঁতেই তেতিয়াই আপোনাৰ মিনিমাম আয়ুস 100 বছৰ লিখি পঠিয়াই দিছে। কিন্তু কুৰ্বান এব ইহ কৰ্মাণি জিজীবিষেত শতম সমাহ এৱম ত্বয়ি ন অন্যথাইতঃ অস্তি ন কৰ্ম লিপ্যতে নৰে। অৰ্থটো কি? হে মানৱ, তুমি এই সংসাৰত কৰ্ম কৰি কৰিয়েই 100 বছৰ জীয়াই থাকিব লাগিব। তোমাৰ কাৰণে অন্য কোনো ৰাস্তা নাই মুক্তিৰ। কৰ্ম এৰি পেলাই তোমাৰ কোনো ৰাস্তা নাই। তুমি কৰ্ম কৰি হয়তো বৃদ্ধজনে সৰু কাম এটা কৰিব, ফুলজোপাৰ ঘাঁহকেইডাল উঘালি দিব, ছাগলীজনীক পানী অকণমান দিব, গছৰ পুলি এটা আছে শুকাই গৈছে, তাত অকণমান পানী নিদিব। এইটোতো বৃদ্ধজনে বা বৃদ্ধাগৰাকীয়ে কৰিব পাৰে। তেওঁক শিল ভাঙিবলৈ কোৱা নাই, খৰি ফালিবলৈ কোৱা নাই, তেওঁ সেইটো নোৱাৰে। সেইখিনি সময় যিটো কাম কৰিব পাৰে সেই কামটোকে কৰি গৈ থকা। কিয় বুলি কৈছে? ন কৰ্ম লিপ্যতে নৰে। মানুহ কৰ্মত কোনোদিনাখন বান্ধ খাই নাযায়। কৰ্মই মানুহক বান্ধি ৰাখিব নোৱাৰে। কৰ্মফলৰ আশাই হে মানুহক সংসাৰত বান্ধি ৰাখে। এই কৰ্মটো এইটো ফল হ'ব, মালভোগ কল লগাম, এই মালভোগ কলজোপা ডাঙৰ হৈ ফল হ'ব, তাৰ ফল লাগিব, আৰু সেইটো কাটি আনিম, পকাম আৰু মই খাম। গৰুজনী পুহিছোঁ, গাখীৰ ওলাব, মই সেই গাখীৰখিনি খাম, মোৰ ল'ৰা ছোৱালীয়ে খাব। এইবিলাক হ'ল কৰ্মফলৰ আশা। কৰ্ম যদি দায়িত্ব কৰ্তব্য হিচাপে লৈ প্ৰভুৰ আদেশ বুলি আপুনি কৰি যায়, তেতিয়াহ'লে এই কৰ্মই আপোনাক কেতিয়াও নেবান্ধে। আৰু কি কৈছে? এই কৰ্ম কৰি জিজীবিষেত শতম সমাহ, 100 বছৰ জীয়াই থাকিবলৈ যত্ন কৰিব লাগে। 100 বছৰ প্ৰতিজন মানুহক 100 বছৰ দিছেই কমেও। মনুষ্যৰ আয়ুষত বৰিষ সংখ্যাত, অৰ্ধেক বিফলে যায় জানিবা নিদ্ৰাত। 20 বৰিষ পাছে
যায়ো মলন্তে নেয়দশ বৰিষধা নকাও পাৰ্যন্তে বৃদ্ধকালে যায় শেষ বৰিষ বিংশতি একো কাৰ্য সাধিবাক নুহিকে শকতি শৰীৰক পীৰে ব্যাধি চক্ষুৱে নাকলে আশা পাশে বন্দী হৈয়া গৃহে থাকি গ'লে। এতিয়া আপোনালোকে হেমভাই নামৰ এজন ব্যক্তিক শংকৰদেৱৰ ভক্ত, শংকৰদেৱৰ শিষ্য, শংকৰদেৱক জনা বুলি নক'ব। I do not know about Srimanta Shankardev. কেতিয়া ক'ব? যদি মই 100 বছৰ পাৰ কৰিলোঁ জীয়াই থাকি, তেতিয়াহে ক'ব। 100 বছৰ এদিন যদি আগত মই মৰি গ'লোঁ, তেতিয়াহ'লে সিমানখিনি মোৰ কম আছিলে, শংকৰদেৱৰ শিষ্য হোৱাৰ মোৰ কোনো যোগ্যতা নাছিল বুলি আপুনি ঘোষণা কৰি দিব। আজি মই এইটো এই হৰিমন্দিৰতে ঘোষণা কৰি দিছোঁ। শংকৰদেৱৰ শিষ্য মোক নবুলিব, শংকৰদেৱৰ শিষ্য বুলি মোৰ মন নাই এইকাৰণে নহয়, মই যোগ্য নহয়। I am not eligible for this distinction. Not that I do not want to be his disciple, but that I do not have that distinction. সেইটো মোৰ গুণ অহা নাই। আপুনিও বহুত হুলস্থুল কৰি দম্ভ মাৰি নুফুৰিব মই শংকৰদেৱৰ শিষ্য, মই শংকৰদেৱক খুব বুজি পালোঁ। আপুনি বুজি পোৱাটো সেইদিনাখন হ'ব যিদিনাখন আপুনি 100 বছৰ জীয়াই থাকিল। নহ'লে 29 মাৰ্ক পাই মেট্ৰিকত গ্ৰেছ লৈ পাছ কৰা আমি সোপা মানুহ, আমি যিমানবিলাক এতিয়া আছোঁ, যদি আমি শংকৰদেৱে কোৱা মতে নাই কৰা, জীৱ জনা নাই, তেতিয়াহ'লে আমি মেট্ৰিকত 29 মাৰ্ক লৈ পেলাই, কেইটামান গ্ৰেছ মাৰ্ক লৈ পেলাই পাছ কৰা ছাত্ৰ কেৱল। অৰ্থটো আপুনি কেনেকৈ কৰে মই do not know, মই বুজাব পাৰিছোঁ নে এইটো ক'ব নোৱাৰোঁ। কিন্তু মই এইটো ক'ব খোজোঁ হাম্বলি, বৰ নম্ৰতাৰে, যে যেতিয়ালৈকে শংকৰদেৱে কোৱা কথাবিলাক আমি মানিব পৰা নাই, তেতিয়ালৈকে আমি নিজকে শংকৰদেৱৰ শিষ্য হ'লোঁ বুলি, এক শৰণীয়া হ'লোঁ, আমি সংস্কাৰী হ'লোঁ বুলি দমদমাই নুফুৰিব। 100 বছৰ জীব লাগিব, ভাল কামবিলাক কৰিব লাগে, আৰু শেষৰ দিনাখন কিবা নহয় কিবা কৰি থাকিব লাগিব।